হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? স্বাগতম মোৰ নতুন এটা ভিডিঅ'লৈ। আজি বনাবলৈ লৈছোঁ ছজিনাৰ ৰেচিপি। ঘৰৰে ছজিনা কুমলীয়া ওলাইছে, তো ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো চাই থাকক। এয়া আলু, ছজিনা, জলকীয়া, নহৰু, পিঁয়াজ ভালদৰে ধুই কাটি ৰেডি কৰি ল'লোঁ। তাৰপিছত এয়া পিঁয়াজখিনি প্ৰথমতে ৰঙচুৱাকৈ ভাজি ল'লোঁ। মোৰ বাৰু অলপ বেছিয়ে ৰঙচুৱা হ'ল, আপোনালোকে কমকৈও কৰিব পাৰে। তাৰপিছত এয়া পিঁয়াজখিনি 2 মিনিটমান ভজাৰ পিছত আলুখিনিও দিলোঁ। আলুখিনি ভাজি ল'লোঁ। যিহেতু ছজিনাখিনি কুমলীয়া হয়, তো ভাবিলোঁ আলুখিনি প্ৰথমতে বেছিকৈ অলপমান ভাজি লওঁ। আৰু এয়া আলু ছজিনা একেলগে ভাজি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত মই ইয়াত ব্যৱহাৰ কৰিছোঁ বিলাহী। তো বিলাহীটো অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিব পাৰে। মই কৰিলোঁ যিহেতু ভাল লাগে খাই। তো এয়া বিলাহী, আলু, ছজিনা লগতে একেলগে ভাজি ল'লোঁ ধুনীয়াকৈ ঢাকি। তাৰপিছত এইখিনি ভাজি লোৱাৰ পিছত যিহেতু আমি আজি আঞ্জাটো জোলে খাম, তো সেইটো কাৰণে মই ইয়াত পানী দিলোঁ। গৰম পানী দিব, তো গৰম পানী দিলে ভাল। আৰু লগতে এয়া মই আঞ্জাটোত মান ধনিয়া দিলোঁ, ঘৰৰে মান ধনিয়া। তো আৰু লগতে আমাৰ শুকান মাছৰ চাটনি, নবৌয়ে বোলে চাটনিটো বনাব, তো নবৌয়ে চাটনি বনাই আছে। আৰু চাটনিটো ইমানেই টেষ্টি হৈছে, ইমানেই জ্বলা হৈছে, তো বহুত ভাল লাগিলে খাই। তো ভিডিঅ'টো চাওক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই বাই।